আসসালামু আলাইকুম এভৰিৱান। সেয়া ৰাতিপুৱা নহয়, এতিয়া 12টা বাজিলে। এইপিনে অকণ বাহিৰত ওলাই আহিছিলোঁ আৰু দেখিছেনে পানী কেনেকুৱা জমা হৈ আছে। গোটেই ৰাতিটো বৰষুণ যিহেতু দি আছে, আৰু তাৰপিছত এয়া গা চা ধোৱা মেলা হৈ গ'ল। এইপিনে মই কোৰাণ চৰীফো পঢ়ি শেষ কৰিলোঁ, আৰু এতিয়া ইফতাৰী বনোৱাৰ সময় হৈ গ'ল। এইপিনে ইফতাৰী বনাবলৈ আহিছোঁ। এইপিনে পিঁয়াজ কাটি লওঁ বুলি ভাবিছোঁ। পিঁয়াজখিনি কাটি ল'লে অলপ সুবিধা হয়। এইপিনে আলু আৰু ফুলকবি ওলাইছোঁ। এইখিনি ব্ৰেড চপ বনাম। এয়া আটা খচি আছোঁ, আৰু ৰুটি বনোৱা কামটো যে ইমান এলাহ লাগে, মানে সদায় যিহেতু ইমানকৈ ৰুটি বনাব লাগে। আৰু এইকেইদিন মই মানে 2 চাইডে ৰুটি একদম ধুমাধুমকৈ বনাওঁ। আৰু এইপিনে মই ব্ৰেড চপ বনাই আছোঁ। কেতিয়াবা বেলেগ কিবা কিবি খালে মানে ভাল লাগে ন। ইফতাৰীৰ সময়ত সদায় একেটা বস্তুকে খাই থাকিব মন নাযায়। আৰু চাওঁতে ৰমজান মাহটো শেষ হ'বলৈ হৈছে। আৰু এয়া এতিয়া মগৰিবৰ সময় হৈ গ'ল। এইপিনে মই চাহো পাতি দিলোঁ, আৰু এয়া ব্ৰেড চপত দিছিলোঁ যে আলুখিনি, সেইখিনি ভাজি অকণমান ৰুটিৰ লগত খাবলৈ থৈ দিছোঁ। তাৰপিছত এই ইফতাৰী বাৰা মেলা হৈ গ'ল। এইপিনে আব্বা বহিলে, আৰু আমিও এতিয়া বহিম, দোৱা কৰিম, আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।